যোৱাকালি এটা ভিডিঅ' দিয়া হৈছিলে যিখন আপোনাৰ ডিএ বৃদ্ধিক লৈ এখন নটিফিকেশ্যন আহিছিলে আৰু সেই যিখন নটিফিকেশ্যন আহিছিলে সেইখনত যিটো ভিডিঅ' আমি দিছিলোঁ তাত মানে চাউণ্ডটো ভালকৈ নাহিলে মাজৰ ফালে আৰু তাৰ কাৰণে কিছুমান কনফিউজন ৰখি গৈছিলে আৰু সেই কনফিউজন ৰখাৰ কাৰণে আমাৰ তাত কমেণ্টো আহিছে আৰু সেইখিনি আচলতে আজি যিখিনি কনফিউজন ৰ'ল যিখিনি বস্তুত অকণমান আখোৱা এটা থাকি গ'ল বা আমি ইণ্টাৰপ্ৰিট কৰিব নোৱাৰিলোঁ চাউণ্ডটো নোহোৱাৰ কাৰণে সেই কথাখিনি আমি এইটো ভিডিঅ'ৰ জৰিয়তে আজি গোটেইখিনি কথা আলোচনা কৰিম যিখিনি কথা ৰৈ গৈছে আৰু বাকী যিখিনি কথা আছে সেইখিনি আপোনালোকে আগৰ ভিডিঅ'টোত চালে গম পাব কাৰণ প্ৰথমৰ আৰু শেষৰ পিনে চাউণ্ডটো আহিছিলে কিন্তু মাজত চাউণ্ডটো অহা নাছিলে গতিকে মাজৰ যিখিনি কথা আছিলে সেইখিনি আমি এইটো ভিডিঅ'ৰ জৰিয়তে আমি ইয়াতে কথাখিনি আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম আৰু এই যিখন নটিফিকেশ্যন অলৰেডি আপোনালোকে পাইছেই যে বিত্ত বিভাগৰ ফালৰ পৰা এখন আহিছিলে নটিফিকেশ্যন আৰু ইয়াতে ডিএক লৈ আহিছিলে আৰু ডিএ এতিয়া আৰু এটা কুৱেশ্যন আহিছে যে 3% ডিএত কিমান টকা বাঢ়িব তো একেবাৰে বেছিক এটা ফৰ্মুলা হয় তো যদি আপোনাৰ ফেমিলি পেঞ্চন যদি 10,000 টকা হৈ আছে 10,000 টকাৰ 3% মানে আপোনাৰ 300 টকা আৰু যদি কাৰোবাৰ 15,000 টকা বেছিক পেঞ্চন হৈ আছে তেতিয়াহ'লে 15,000 টকাৰ 3% 3-15 পূৰণ কৰিলে আপোনাৰ 45 অৰ্থাৎ 450 টকা আপোনাৰ বাঢ়িব আৰু যদি কাৰোবাৰ 25,000 টকা বেছিক পে' হৈ আছে তো 25,000 টকা 3% কৰি দিলে আপোনাৰ 750 টকা বাঢ়ে তো তেনেকৈ আপোনালোকে অংকখিনি কৰি যাব পাৰিব অলৰেডি আমি অংক কৰিছোঁ আমাৰ আগৰ ভিডিঅ'বিলাকত আপোনালোকে গম পাব যদি চাই এইবিলাক পাব তো এতিয়া আমি যিখিনি কথা ৰৈ গ'ল সেইখিনি কথা আমি চাম ইয়াতে চাওক যে এটা বিদ্ৰোহ দিছিলে আৰু তাত লিখিছিলে যে মৰগীয়া সকাহৰ একাউণ্টত দিয়া ধন 50 পইচা আৰু তাৰ ওপৰৰ ভগ্নাংশক পৰৱৰ্তী উচ্চ টকালৈ ঘূৰাই দিব পাৰি আৰু 50 পইচাতকৈ কম ভগ্নাংশক আওকাণ কৰিব পাৰি ইয়াৰ অৰ্থ এইটোৱে যে যদি কাৰোবাৰ যেনিবা ডিএটো হৈ গ'ল 615 টকা যেনিবা ধৰি ল'লোঁ 615.6 ধৰি ল'লোঁ যে 615.6 হৈছে তেতিয়াহ'লে দশমিকৰ পিছত যদি 5তকৈ ওপৰত যায় তেতিয়াহ'লে ইয়াক ৰাউণ্ড ফিগাৰ হিচাপে আপুনি ধৰিব লাগিব 616 টকা তো এইটো কথা ইয়াতে কৈছে আৰু যদি ধৰক কাৰোবাৰ আকৌ যদি হৈছে আপোনাৰ 615.4 হৈছে তেতিয়াহ'লে আপোনাৰ এইটো 615ই ধৰিব ৰাউণ্ড ফিগাৰ হিচাপে তো সেই কথাটোৱে কৈছে ইয়াতে যিটো বিদ্ৰোহ কথা ক'লে সেইটো নেক্সটত চাওক এইটো এটা দৰকাৰী পইণ্ট যে এই পইণ্টত কুৱেশ্যন আহিছে যিহেতু লিখিছে যে 1/4/2016 পৰা কাৰ্যকৰী হোৱা সংশোধিত দৰমহাৰ স্কেললৈ অনা চৰকাৰী কৰ্মচাৰী আৰু 1/4/2016 পূৰ্বে প্ৰচলিত দৰমহাৰ স্কেল ধৰি ৰাখিবলৈ বাছি লোৱা চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰত এই আদেশ প্ৰযোজ্য তো ইয়াতে এইটো কথা আপোনালোকে জানে যে 7 পে কমিশ্যন যে এতিয়া 8 পে কমিশ্যন হ'ব তো আগতে আছিলে আপোনাৰ বৰ্তমানটো 7 পে কমিশ্যন চলিয়ে আছে আৰু সেইটো আপোনাৰ আকৌ 1 তাৰিখে আপোনাৰ 1 জানুৱাৰী 2026 পৰা আপোনাৰ 8 পে কমিশ্যন হ'ব তো এতিয়া কথাটো হ'ল যে যিটো 7 পে কমিশ্যন আছিলে তো 7 পে কমিশ্যন থাকোঁতে যেতিয়া কাৰ্যকৰী হৈছিলে 7 পে কমিশ্যন কাৰ্যকৰী হওঁতে তেওঁলোকৰ কৰ্মচাৰীবিলাকৰ দৰমহাবিলাক ৰিভাইজ হয় তো সেই কথাটো ইয়াতে কৈছে সংশোধিত হয় দৰমহাবিলাক ৰিভাইজ হয় তেতিয়া তেওঁলোকৰ বেছিক পে'বিলাক বেলেগ হৈ যায় তো ডিএবিলাক শূন্য হৈ যায় ঠিক তেনেকুৱা ধৰণৰ বস্তুবিলাক থাকে তো ইয়াতে কথাটো ক'লে যে যেতিয়া নতুন দৰমহা সংশোধিত হাৰত দৰমহা মানে স্কেললৈ অনা হৈছিলে অৰ্থাৎ 1/4/2016 পৰা কাৰ্যকৰী হোৱা সংশোধিত দৰমহাৰ স্কেললৈ অনা চৰকাৰী কৰ্মচাৰী আৰু 1/4/2016 পূৰ্বে অৰ্থাৎ আগতে স্কেল ধৰি ৰাখিবলৈ বাছি লোৱা চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰত এই আদেশ প্ৰযোজ্য হ'ব তো দুয়োটা ক্ষেত্ৰতে কি হ'ব যে 1/4/2016 চনৰ আগত যিখিনি আছে আপোনাৰ যিটো স্কেল ধৰি ৰাখিবলৈ বাছনি কৰি লোৱা কৰ্মচাৰীৰ ক্ষেত্ৰত আৰু 1/4/2016 পিছত সংশোধিত দৰমহাৰ স্কেললৈ অনা চৰকাৰী কৰ্মচাৰী তো তেওঁলোকৰ ক্ষেত্ৰত ইয়াতে কি হ'ব যে এই আদেশটো প্ৰযোজ্য হ'ব অৰ্থাৎ কিছুমান কি হয় যে 1/4/2016 চনৰ আগত কিছুমান ৰিটায়াৰো হৈ যায় ৰিটায়াৰো হৈছে তো ৰিটায়াৰ হোৱাৰ ক্ষেত্ৰত তেওঁলোক পেঞ্চনৰ আওতাত আহিব তো পেঞ্চনৰ আওতাত অহাৰ লগে লগে তেওঁলোকৰ পেঞ্চনবিলাক বেলেগ হ'ব বা বেছিক পেঞ্চনৰ তেওঁলোকৰ সেইটো যিটো স্কেল থাকিব এই স্কেলটো বেলেগ হ'ব তো তেনেকৈ এইটো কথা কৈছে ইয়াতে কৈছে প্ৰথম বিধৰ ক্ষেত্ৰত
তো কৈছে প্ৰথম বিধৰ ক্ষেত্ৰত স্থলবীৰতা বৃদ্ধিকে ধৰি মৰিগীয়া বানচ FR 9 ব্ৰেকেটত 21 A আৰু 1 সংজ্ঞায়িত কৰা ধৰণে হ'ব। তো ইয়াৰ অৰ্থ এইটোৱে যে FR হৈছে ফাণ্ডামেণ্টেল ৰুল 9 ব্ৰেকেটত 1 21 A 1ত যিটো ৰুল আছে সেই ৰুল মতে তেওঁলোকে সংজ্ঞায়িত হ'ব বা তেনেকৈ তেওঁলোকে মৰিগীয়া বানচখিনি লাভ কৰিব। এই ৰুল মতে যিটো ৰুলৰ কথা আছে ইয়াতে এই ৰুলটো আপোনালোকে চাব, গুগলত চাৰ্চ কৰি চালে আপোনালোকে গম পাব এই যিটো ৰুল এই ৰুলটোত আচলতে কি কথা কৈছে, আপোনালোকে চাই ল'ব পাৰিব। তাৰপিছত আহিলে নেক্সটত যিসকল চৰকাৰী কৰ্মচাৰীয়ে 1/4/2016 তাৰিখৰ পূৰ্বে থকা দৰমহা স্কেল ধৰি ৰখাৰ বিকল্প ব্যৱহাৰ কৰিছিল, উপযুক্ত মৰিগীয়া বানচ 31/3/2016 তাৰিখে বলবৎ হোৱাকৈ পাব। তো এতিয়া এইটো কথা কৈছে যে যিসকল কৰ্মচাৰীয়ে যে 1/4/2016 চনৰ পূৰ্বে থকা দৰমহাৰ স্কেল ধৰি ৰখাৰ বিকল্প ব্যৱহাৰ কৰিছিল, তো তেওঁলোকৰ ক্ষেত্ৰতো উপযুক্ত মৰিগীয়া বানচ আপোনাৰ 31/3/2016 চনৰ তাৰিখে বলবৎ হোৱাকৈ পাব বুলি কৈছে। তো নেক্সটত চাওক, এই নিৰ্দেশাৱলী বিত্ত বিভাগৰ OM দিনাংক আপোনাৰ 3/10/2019 তাৰিখ অনুসৰি ন্যূনতম দৰমহা স্কেলত বেতন গ্ৰহণ কৰা, নিম্নতম স্কেল অৰ্থাৎ মিনিমাম পে, আৰু ইয়াতে ফিক্স পে কথাও আহিছে আৰু আপোনাৰ মাষ্টাৰৰ কৰ্মীসকলৰ কথাও আহিছে। তো সেইখিনি কথা আমি চাম। তো ইয়াতে চাওক, কৰ্মচাৰী ৱৰ্কচাৰ্ছ এমপ্লয়ী আৰু মাষ্টাৰ ৰোল কৰ্মচাৰী সকলোৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব। ইয়াতে এতিয়া মিনিমাম পে স্কেল পোৱা বা ৱৰ্কচাৰ্ছ এমপ্লয়ী বা মাষ্টাৰ ৰোল এমপ্লয়ী সকলোৱে পাব। এতিয়া এইটো টিয়াৰনেছ এলায়েন্সৰ সুবিধাটো তেওঁলোকে সকলোৱে পাব। তাৰপিছত দিলে লাষ্টত 3 নম্বৰটো দিছে, ৰাজ্য চৰকাৰৰ অতিৰিক্ত পেঞ্চনধাৰী সাধাৰণ অনুকম্পামূলক পেঞ্চনধাৰীৰ বাবে মৰিগীয়া সকাহৰ হাৰ বিত্ত বিভাগৰ কাৰ্যকৰী নিৰ্দেশ নম্বৰ ইয়াতে আছে 4/6/25 পৰা নিয়ন্ত্ৰিত হ'ব। উক্ত কাৰ্যকৰী নিৰ্দেশ মতে অতিৰিক্ত পেঞ্চনাৰ অনুকম্পামূলক পেঞ্চনধাৰীসকলে এটা বৃত্তীয় বৰ্ষত সৰ্বোচ্চ 3% হাৰত মৰিগীয়া সকাহ পাব। তো মৰিগীয়া টিয়াৰনেছ ৰিলিফৰ কথা কৈছে। তো অনুকম্পামূলক পেঞ্চনধাৰীসকলে বা অতিৰিক্ত পেঞ্চনাৰ তেওঁলোকেও এই সুবিধাটো পাব, এই কথাটো কোৱা হৈছে। আৰু বাকীখিনি কথা আমি ইয়াতে আলোচনা কৰিছোঁ অলৰেডি, যিখিনি আপোনাৰ যিটো টিয়াৰনেছ এলাউন্স থাকিব বা টিয়াৰনেছ ৰিলিফ সেইটো আপোনাৰ কেতিয়ালৈকে পাব, এৰিয়াৰবিলাক যিহেতু দিব কিস্তিত, সেই কিস্তিৰ কথাবিলাকো আমি অলৰেডি এইবিলাক ডিছকাছ কৰিছোঁ আমাৰ ইয়াৰে আগৰ ভিডিঅ'টোত। গোটেইখিনি কথা আমি ধুনীয়াকৈ আলোচনা কৰিছোঁ। তো আপোনালোকে সেইটো ভিডিঅ'ত চাব। আমি আৰু এইটো ভিডিঅ'ত সেইখিনি কথা কৈ নাথাকোঁ, কাৰণ ইয়াৰ আগৰ ভিডিঅ'ত গোটেইখিনি কথা আমি আলোচনা কৰা হৈছে গোটেইবিলাক। তো আপোনালোকে সেই ভিডিঅ'টো চাব, চাই পেলাই গোটেইখিনি কথা আপোনালোকে বুজিব পাৰিব। আৰু যদি কিবা সুধিব লগা থাকে তেতিয়াহ'লে আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব, আমি নিশ্চয় সেই কথাটোৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিম।